সংবাদমেলত হৈছই জুবিন ক্ষেত্ৰত হৈছে নেকি বৃহৎ ধনৰ কেলেংকাৰী মুম্বাইতো নিব লাগিব পইচা যদি জমা হোৱা নাই ক'ত গ'ল পইচা কাৰ পকেটত সোমাল কিমান ধন অভিযোগ প্ৰতি অভিযোগেৰে উত্তাল জুবিন ক্ষেত্ৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত সংবাদমেল সম্বোধন কৰিলে জুবিন ক্ষেত্ৰ চাফ চিকুণ কৰা পৰিচালনা সমিতিয়ে পূৰ্বৰ দায়িত্ব লোৱা নিৰ্দিষ্ট কেইগৰাকীমান নিৰ্দিষ্ট ব্যক্তিয়ে প্ৰণামীৰ দান বৰঙণি হৰলকি কৰাৰ অভিযোগ পূৰ্বৰ 40 দিনত জমা দিয়া হৈছিল প্ৰায় 4 লক্ষাধিক টকা আৰু এতিয়া দায়িত্ব লোৱা সমিতিয়ে 19 দিনতে জমা দিলে 4 লাখ টকা আমি গন্তি কৰিছো 40 ডেজত সেই সময়ত 4.5 লাখ আমি 15 দিন 19 দিনত 4 লাখ 60 না 63 হাজাৰ এইটো বতৰত সব মানুহ একো নাই তেতিয়া কিমান মানুহ গতিকে এইবিলাক এটা গাখীৰ খোৱা বাচ্চাইও ক'ব যে আগত পইচা হৰলুকি হৈছে অৰ্থাৎ পূৰ্বৰ সমিতিখনে কৰিছিল নেকি ধনৰ কেলেংকাৰী এই অভিযোগতে উত্তাল হৈ পৰিল সংবাদমেল ইয়াৰ এটি উচিত তদন্তৰ দাবী সংবাদমেলত আগৰ কমিটিও তেনেকে কাৰো পাৰমিশন লৈ পেলাই এতে বহা নাছিল কমিটি গঠন হৈছিল আমি যদি হৈছিল আমি কিয় গম নাপালো আগৰটো কমিটি নাই যদি কোনে পৰিচালনা কৰি আছিল এখন কমিটি মাত্ৰ 5টা মানুহ সেই আমি ঠিক তেনেকে আমাৰ যদি কমিটি নহয় বুলি ভাবে 5জন মানুহ নাছিল বাইদেউ 5জন মানুহ নাছিল বাইদেউ গাঁৱৰ সব মানুহ আছিলে 5-6 জনে পৰিচালনা কৰিব নোৱাৰে একেখন গাঁৱৰ একেখন ঘৰৰ মানুহ সদায় আহিব পাৰিব নেকি গতিকে সিহঁতকো কিবা পাৰ্ট টাইমলি আজি পাটৰকুচি গাঁওখন খালি ঘূৰাঘূৰি গাঁওখন হাতীমৰা গাঁওখন আমি মানুহখিনিক আজি ধুমাধুৰি কণ্টিনিউ সবে মিলি কৰি আছো কিন্তু ভাগে ভাগে ভগাই ৰ'ব বাইদেউ আমাৰো শুনক আপুনি অকলে ক'লে নহ'ব আমিও ক'ব লাগিব বাইদেউ আমাৰো ক'বলগীয়া আছে আমি এতিয়া মাটি এৰি দিছো আমি আমাৰ মানুহখিনি গৰু খাবৰ খান্দি আছে নামটো হৈছে বেলেগৰ আমি সহযোগ কৰিম নেকি বাইদেউ সেইটো কথা চৰকাৰৰ মাটি কাৰ আছিলে আমাৰ চুবুখন নাছিলে নেকি ইয়াতে বাইদেউ আমি দিয়া নাছিলো মুখ্যমন্ত্ৰী তালৈ গৈছো আমি আৰু আমি কোনো প্ৰশাসনিক লাইন জনাই এইটো হ'ল আমাক চাফ চিকুণ কৰাৰহে আমি দায়িত্ব লৈছিলো ইফালে কাম কৰা 6 গৰাকী লোকক ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ নচাত সংবাদমেলত জুবিন ক্ষেত্ৰ চাফ চিকুণ কৰা কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেহে এই সমিতি গঠন কৰা হৈছিল বুলিও মন্তব্য চৰকাৰে আনুষ্ঠানিকভাৱে দায়িত্ব নোলোৱা পৰ্যন্ত স্থানীয় কেইবাখনো গাঁৱৰ লোকে একত্ৰিতভাৱে এই কাম পৰিচালনা কৰিব বুলি উল্লেখ কৰে কোনো ব্যক্তিকে এই ক্ষেত্ৰত অযথা বিতৰ্ক নকৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে কোনো বেয়া ভাৱৰ মানে মেছেজ যাব নালাগে জুবিন ক্ষেত্ৰত জুবিন দা আমাৰ সকলোৰে মনৰ প্ৰাণৰ হয় গতিকে সেই চিন্তাধাৰাৰে আমিও ইয়াতে ইমান ধুনীয়া এটা ঠাই গঢ়ি উঠিছে গতিকে এই বস্তুটো আৰু দুনাই নহওক পিছে যদি জুবিনৰ নাম লৈ ধন হৰলকি কৰা হৈছে তেতিয়াহ'লে ইয়াৰ ওপৰত স্থানীয় প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় সোণাপুৰৰ পৰা পংকজ ডেকাৰ সহযোগত নিউজ 6 আছাম টক্স